আপুনিতো বহুত হেৰি কৰিলে দেখোন কি আছে মানে কি খেলাৰ কাৰণে আহিছে আপুনি তো এতিয়া মানে শেষত আমাৰ শিৱসাগৰবাসীলৈ আপোনাক কি বাৰ্তা সেইটো কৈ দিয়ক। শিৱসাগৰ মানে গোটেই অসমবাসীৰ কাৰণে আমাৰ বাৰ্তা থাকিব যে বিজেপি পাৰ্টিটো সঁচা সঁচিকে ৰাম ঠগন দিলে, মানে সঁচা সঁচিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ নকৰিলে। আপোনালোকে নিশ্চয় দেখিলে যে তেওঁলোকৰ মূল কথাটো আছিলে মূল্যবৃদ্ধি হ্ৰাস কৰা। আজিৰ দিনটোত আকাশলংঘী মূল্যবৃদ্ধি হ'ল আৰু ৰাইজ মানে মূল্যবৃদ্ধিৰ তাৰণত ফটাই থাকিবলগীয়া হৈছে। প্ৰতিটো সামগ্ৰীৰ দাম বাঢ়িছে। আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে আজিৰ দিনটোত এই 80 টকীয়া মিঠাতেল পাউডাৰ আগৰ দিনত বেয়া দিনত সেই আজি ভাল দিনত আপোনাৰ 240 টকা হৈছে। আজি 70 টকীয়া পেট্ৰলৰ দামটো আজি 100 টকা হৈছে। আজি আপোনাৰ 400 টকাত আমি বেয়া বুলি কৈছিলোঁ, আজি ভাল দিনত আপোনাৰ 1000 টকা হৈছে। মিছা কথা কৈ লাভ নাই। ঔষধৰ দাম যি ধৰণে বৃদ্ধি হৈছে আপোনালোকে যিবিলাক বেমাৰী তেওঁলোকে উপলব্ধি কৰিব পাৰিব আৰু তেওঁলোকৰ সমস্যাক লৈ সমাধানৰ কাৰণে বহুত প্ৰতিশ্ৰুতি আছিল। আজি অসম চুক্তিৰ 6 দফা কাৰ্যকৰী কৰাৰ কথা আছিলে, তেওঁলোকে কমিটি কৰিছিলে, উচ্চ কমিটি, সেইখিনিও ৰূপায়ণ কৰা নহ'ল। আজি NRC কৰি বিদেশী চিনাক্ত কৰি তেওঁলোকে আচলতে যিবিলাক বিদেশী আহিছে তেওঁলোকক খেদা কৈছিলে, কিন্তু নেখেদিলে। এতিয়া নাটক কৰি আছে, খেদিব নোৱাৰো বুলি কৈছে, নাটকে কৰিব পাৰিম বুলি কৈছে। সেইকাৰণে আমি কি দিম নেকি? আমাক লাগে সমাধান, আমাক নাটক নালাগে, সমাধান লাগে। এতিয়া তেওঁলোকে কৈ আছে যে মুছলমানৰ বাঢ়িছে, জনসংখ্যা বাঢ়িছে, সেইকাৰণে বিজেপিক ভোট দিব। বিজেপিক ভোট দিলে জনসংখ্যা কমি যাব নেকি? বিজেপিক ভোট দিলে জনসংখ্যা কমিব নেকি? বিজেপিক ভোট দিলে জনসংখ্যা নকমে। এখন আইন লাগিব, জনসংখ্যা নিয়ন্ত্ৰণ আইন, য'ত লিখা থাকিব 2টা বা 3টাতকৈ জনসংখ্যা যদি জন্ম দিয়ে, ল'ৰা ছোৱালী যদি জন্ম দিয়ে, তেওঁৰ যদি আপোনাৰ 10,000 টকা আপোনাৰ জৰিমনা হয় বা আপোনাৰ 10 বছৰ যদি আপোনাৰ তেওঁ কাৰাদণ্ড হয়, জেলত যদি থাকিবলগীয়া হয় জন্ম দিয়া মানুহগৰাকীয়ে, মানে গিৰেক আৰু ঘৈণীয়েকে, তেতিয়া আপোনাৰ জনসংখ্যা নিয়ন্ত্ৰণ হ'ব পাৰে। এতিয়া তেওঁ এই ফটুৱা লেকচাৰ মাৰি দিলে জনসংখ্যা নিয়ন্ত্ৰণ হৈ নাযায়। আমাক লাগে ৰিজাল্ট, আমাক লাগে সঁচা সঁচিকে ফলাফল, আমাক নালাগে নাটক। নাটকবিলাক বহুত দেখিলোঁ। জুবিন দাই সেইকাৰণে কৈছে আমাক নাটক নালাগে, আমাক সমাধান লাগে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাৰ ফটুৱা কথাত কেতিয়াও ভুল নাযাওঁ। অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আজি বিজেপি চৰকাৰে যিবিলাক কথা কৈ আপোনালোকক ব্লেকমেইল কৰি আছে, এই ব্লেকমেইল কৰি থকাৰ ফলস্বৰূপে আমি দেখিছোঁ হিমন্তৰ ঘৈণীয়েক বহুত কোটিপতি হৈছে। আজি তেওঁলোকে অসমৰ গোটেই বাগানবিলাকৰ মালিক হৈছে তেওঁলোকৰ পৰিয়াল। পুতেক 17 বছৰ 18 টকা কোম্পানীৰ মালিক হৈছে। চৰকাৰী স্কুল বন্ধ কৰি তেওঁলোকে শিক্ষাক বেপাৰ হিচাপে এতিয়া লৈ বান্দ্ৰা ইণ্টাৰনেশ্যনেল স্কুল খুলিছে, য'ত ক্লাছ 1ৰ বাচ্চাটোৰ আপোনাৰ এবছৰৰ ফিজ 3,25,000 টকা। বেপাৰ হ'ল এতিয়া শিক্ষা। সেই কথা বতৰাবিলাক দেখি আমি মনে মনে থাকিব নোৱাৰোঁ। এই মুহূৰ্তত বিজেপি আমাৰ অসমীয়া জাতিৰ প্ৰধান শত্ৰু। তেওঁলোকে আচল ইছ্যুবিলাক তল পেলাই এতিয়া তেওঁলোকে কিছুমান মানে আৰ্টিফিচিয়েল সাম্প্ৰদায়িক কথা বতৰা কৈ হিন্দু মুছলমান কৰি কৰি তেওঁলোকে যে লুটি আছে অসমখনক, লুটি থকা কথাটো পাহৰাইছে। লুটি মানে নিজে লুটিছে, তাৰপিছত তেওঁলোকৰ বন্ধু আদানী আম্বানী গোটেই অসমৰ মাটি গতাইছে। এইবিলাক দেখি আছোঁ। এতিয়া বহিৰাগত অপসংস্কৃতি বিয়পি পৰিছে অসমত, সেইবিলাক আমি ৰখাব লাগিব। গতিকে অসমৰ ভৱিষ্যতৰ কাৰণে বিজেপিক বিদায়, এই কথাটোৱে কৈছোঁ। ধন্যবাদ। আৰু সঁচাকৈ ভাল লাগিলে আপোনাক, মানে খুব মানে সুস্পষ্টবাদী আৰু ভাল লাগে। আপোনাৰ প্ৰতিটো ভিডিঅ' চাওঁ, সেইটোকে ক'লোঁ। আপোনালোকে শুনিছে আৰু সকলোৱে পৰিচিত আকাশ দলে, তো এইটোৱে আছিলে আজি ভিডিঅ'।